মই শ্ৰী অমৰেন্দ্ৰ নাৰায়ণ ব্ৰহ্ম কৰ্মতক সুৰক্ষা সমিতিৰ মই ভাইচ প্ৰেচিডেণ্ট। আজি আমাৰ গোসাইগাঁৱত মানে কৰ্মতপুৰ ষ্টেট ডিমাণ্ড কমিটিৰ জৰিয়তে আজি এখন বিশাল ডাঙৰ গণসভাৰ আহ্বান কৰা হৈছে। তাত মোক নিমন্ত্ৰণ কৰা হৈছিলে, সেইকাৰণে মই সেই উদ্দেশ্যে আহিছোঁ। আহি আমাৰ প্ৰথম দাবীটো হ'ল কমতাপুৰ ৰাজ্য, আসাম বেংগল বিহাৰলৈ আমাৰ কমতাপুৰ ৰাজ্য আমাক দিবই লাগিব। আমি য'ত মেজৰিটি আমাৰ পপুলেশ্যন আছে সেই অংশ লৈ। দ্বিতীয় দাবীটো হ'ল আমাৰ জনজাতিকৰণ। আমি এনেই জনজাতি মানুহেই জনজাতিৰ আমাক মানে মেঘালয়ত জনজাতি স্বীকৃতি আছে, বেংগলত এচি আছে, আমাৰ ইয়াত MMOC এই এনেধৰণৰ কৰি ৰাখিছে আমাক। কিন্তু আমি একচুৱেলি জনজাতিয়ে মানুহ। আমাৰ মুখমণ্ডলে কয় আমি যে জনজাতিৰ, আমাৰ খোৱা খাদ্যই কয় আমি জনজাতি মানুহ। আমাক এবাৰ জনজাতিকৰণ কৰিলেও কিন্তু আজিলৈকে দুৰ্ভাগ্য বিষয় মানে চৰকাৰে চক্ৰান্তত এই জাতিটো আজি নিশ্চয় হ'ব আৰম্ভ কৰিছে। কিন্তু এই যে ভাৰত চৰকাৰে সদায় এটা কথা কৈ থাকে, বিশেষকৈ BJP চৰকাৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। মই ভাবোঁ এই শব্দবিলাক মানে ভাৰত চৰকাৰৰ পলিটিকেল মানে এজেণ্ডাহে। তেওঁলোকে জাষ্ট মানে নিজকে মানে ভোটযুদ্ধত জয়ী হৈ ৰাজত্ব কৰাৰ কাৰণে এই শব্দবিলাক ব্যৱহাৰ কৰে। সেই শব্দবিলাক স্পেচিয়েলি মই যিটো দেখিছোঁ আমাৰ ৰাজবংশী সমাজত কিন্তু এইটো প্ৰযোজ্য হোৱা নাই। যদি হ'লেহেঁতেন তেনেহ'লে আজি ৰাজবংশী এনেকুৱা নিজৰ দেশত নিজৰ জন্মভূমিত আজি ভিখাৰী তেওঁলোকৰ নিজৰ পৰিচয় নোহোৱা হৈছে, ভাষাৰ পৰিচয় নাই, কৃষ্টিৰ পৰিচয় নাই। অথচ এই ৰাজবংশী জাতিৰ অতি সুন্দৰ এটা কৃষ্টিৰ কলাপ আছে, নিজস্ব ভাষা আছে আৰু নিজৰ মানে খোৱা খাদ্যৰ বিষয়ে যিটো ধাৰণা চব আমাৰ জনজাতিৰ লগত, আমাৰ বৰ্তমান জনজাতিগিলাৰ লগত আমাৰ একে মিল। তথাপিও আমাক কিয় জনজাতি কৰা নাই, এইটো এটা ডাঙৰ চক্ৰান্ত। সেইকাৰণে আজিৰ মিটিঙত আপোনালোকৰ জৰিয়তে মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যদি উইদিন দ্য 3 মান্থৰ ভিতৰত আমাক যদি আমাৰ কেৰেলাৰ চিফ জীৱন সিঙৰ জৰিয়তে আৰু তেওঁৰ লগত সহযোগিত কেৰেলাৰ অধ্যক্ষ ডাঙৰীয়া DL কোচ এওঁলোকক দুজনকে একে ঠাইত বহুৱাই চেণ্ট্ৰেল চৰকাৰে যদি এই শান্তি চুক্তিটো স্বাক্ষৰ নকৰে, এই 3 মাহৰ ভিতৰত আমি কিন্তু চৰম এটা চৰকাৰৰ বিৰুদ্ধে মানে সিদ্ধান্ত লোৱাৰ আমি ব্যৱস্থা ল'ম।